हेलो गाइस मैं आज आको आपनलोকৰ মাজত এটা নতুন ভিডিও লৈ উভতি আহিলো তো বন্ধুসকল ভিডিওটো মই কিহৰ টপিক লৈ আহিছো আপোনালোকে চাগে বুজি পোৱা নাই তো আপোনালোকে তো এছএমএছ সং ডাউনলোড কৰে এছএমএছ সং বিলাক কেনেকৈ ডাউনলোড কৰিব লাগে এটা মই সিম্পল পদ্ধতিত আপোনালোকক দেখুৱাই দিম সহজ পদ্ধতি কেনেকৈ এছএমএছ সং বিলাক ডাউনলোড কৰিব আপোনালোকে তো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ লওঁ বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই নতুন হৈ আছে তো বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকন তো প্ৰেছ কৰি দিবলৈ নাপাহৰিব তেতিয়াহে মোৰ আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিওবিলাক আপোনালোকৰ মোবাইলত তৎক্ষণাত পাব নটিফিকেশন পাব তো আৰু বন্ধুসকল ভিডিওটো সম্পূৰ্ণ কৰি একেবাৰে স্কিপ নকৰাকৈ চাব তেতিয়াহে আপুনি ভালদৰে বুজি পাব কেনেকৈ কি কৰিব লাগে তো বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব কিবা যদি বুজি নোপোৱা তো মই বন্ধুসকল আপোনালোকক ৰিপ্লে কমেন্টৰ ৰিপ্লে দিম আৰু আপোনালোকক বুজাই দিম আৰু তাক লৈ এটা ভিডিও বনাই যাওঁ তো বন্ধুসকল মই ভিডিওটো আৰম্ভ কৰিছো বন্ধুসকল প্ৰথমতে আপুনি ইয়াত যাব লাগিব এটা লিংক আছে বন্ধুসকল মোৰ এই লিংকটো চাইলে আপোনালোকে মোৰ এটা এক্সট্ৰা ভিডিও আছে তাৰ লিংকটো যাব লাগিব আপোনালোকে চাইলে ক্লিক কৰিব লাগিব লিংকটো ক্লিক কৰি ফেলে আপোনালোকে ক্ৰোম ব্ৰাউজাৰত ক্লিক কৰি দিব ক্ৰোম ব্ৰাউজাৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা প্ৰসেছ দেখুৱাব তো আপোনালোকে ইয়াত ডাউনলোড বুলি কৈছে ডাউনলোডত ক্লিক কৰি দিলেই হ'ল তাৰপিছত আপোনালোকে এইবিলাক একো কৰিব নালাগে ডাউনলোডিং হৈ আছে নেক্সট কৰি দিলেই হ'ল তাৰপিছত নেক্সট কৰি দিলে আপোনালোকক ইয়াত দেখুৱাব যে কি কেনে এপ ষ্ট'ৰ সেটিংস বিলাক কেনেকৈ কি কৰিব লাগে এইবিলাক দেখুৱাইছে ইয়াত সিম্পল তৰিকাতে ডাউনলোড হৈ এতিয়া অলৰেডি ডাউনলোড হৈ গ'ল তো বন্ধুসকল এতিয়া এইবিলাক কি কৰিব লাগে এটা চাই ল'ব লাগিব তো বন্ধুসকল প্ৰথমতে সেটিংসত যাব দিছে 3 ডট মাৰি ফেলে তাৰপিছত ইনষ্টল কৰিব দিছে কিছুমানৰ ইনষ্টল ব্লকেড হৈ থাকে তো বন্ধুসকল সেটিংসত যাই অন কৰি দিলে আকৌ ঠিক হৈ যায় সেইটো কিছুমানৰ হৈ থাকে নতুন মোবাইল বিলাকৰ হয় তো বন্ধুসকল তাৰপিছত এনেকৈ ইনষ্টল কৰি ল'ব লাগিব এইটো বস্তু ইনষ্টল কৰি লওক আপোনালোকে ইনষ্টল কৰি লওক তো মই আকৌ বেক গৈছোঁ যাই পেলাই মই এপছটো অপেন কৰিছোঁ এপছটো অপেন কৰিলোঁ এইটো এপছ কিন্তু প্লে ষ্ট'ৰত নাপায় বন্ধুসকল তো বন্ধুসকল এপছটো অপেন কৰিলোঁ এপছটো কিন্তু ডাটাৰ প্ৰয়োজন হ'ব তো বন্ধুসকল এটা যেটা আছে তাৰপিছত বন্ধুসকল এনেকৈ 3 ডট যি দেখা পাইছে ওপৰত 3ডাল আঁচ দেখিছে সেই 3ডাল আঁচত ক্লিক কৰি দিব তাৰপিছত বন্ধুসকলে ইয়াত বাছি ল'ব পাৰিব যদি ট্ৰেক লাগে এছএমএছ সিংগল ট্ৰেক আপুনি এছএমএছ ট্ৰেক ল'ব পাৰিব আৰু এছএমএছ এলবামবিলাক ল'ব পাৰিব মুভি সং তো এছএমএছ বিহু সং থিয়েটাৰৰ সংবিলাক একদম কালেকশ্যন ছিংগাৰ কালেকশ্যন কৰিব পাৰিব যেনে জুবিন দা নীল আকাশ ৰাকেশ ৰেন্দা আদি সকলোকে কালেকশ্যন কৰি আপোনালোকে সিহঁতৰ গানবিলাক ডাউনলোড কৰিব পাৰিব বন্ধুসকল ইয়াত এনেকৈ ক্লিক কৰিলেই হ'ল বন্ধুসকল যদি আপোনাৰ মোবাইলত নাহে তেতিয়া আপুনি আকৌ এপছটোৰ সেটিংসত যাব এনেকৈ সেটিংসত যাই আপুনি কিছু বস্তু ফেচ কৰি দিব তাৰপিছত আপোনাৰ সকলোবিলাক হেৰি কমপ্লিট হৈ যাব তো বন্ধুসকল আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব থেংক ইউ বন্ধুসকল যদি ভিডিওটো ভাল লাগিল এটা লাইক আৰু এটা কমেন্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বন্ধুসকল